ব্যৱস্থা কৰক। নষ্ট কৰা কৃষিভূমিৰ বতৰি ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। পানী ওলাই যোৱাৰ উপযুক্ত ব্যৱস্থা কৰক। পানী ওলাই যোৱাৰ উপযুক্ত ব্যৱস্থা কৰক। শ্ৰমিকক বৈধভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰক। কোম্পানীত মাটি যোৱা গৰাকীক উপযুক্ত উত্থাপন দিয়াৰ ব্যৱস্থা কৰক। তাৰ ভিত্তিত উপযুক্ত স্থানীয় নিবনুৱাক নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰক। ফ্লিপকাৰ্ট হাই হাই, ফ্লিপকাৰ্ট হাই হাই, ফ্লিপকাৰ্ট মুৰ্দাবাদ, ফ্লিপকাৰ্ট হাই হাই, ফ্লিপকাৰ্ট হাই হাই, ফ্লিপকাৰ্ট হাই হাই। ৰক্ষা কৰক, ফ্লিপকাৰ্ট হাই হাই, অচোৱা লজিষ্টিক পাৰ্ক হাই হাই। ফ্লিপকাৰ্টত 1% থলুৱা নিযুক্তি লাগিবই, আমাৰ সংস্থাপন লাগিবই, লোকেল ল'ৰা ছোৱালীক। অচোৱাল লজিষ্টিক পাৰ্ক আৰু ফ্লিপকাৰ্টৰ যিটো আমাৰ ব্যৱসায় প্ৰতিষ্ঠান, তো তেখেতসকলক আমি ৱেলকাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেখেতসকলে ধৰ আমাৰ ছয়গাঁৱৰ দৰে মানে অঞ্চল এটাত ধৰ এই অনুষ্ঠানটো কৰাৰ কাৰণে। কিন্তু কথাটো হৈছে কি, আমাৰ স্থানীয় যিখিনি বাসিন্দাক তেখেতসকলে সা সুবিধা প্ৰদান কৰিম বুলি কৈছিলে, এতিয়ালৈকে এই সা সুবিধাবিলাক প্ৰদান কৰা নাই। তাৰোপৰি আমাৰ ধৰক যি কোম্পানীয়ে যিবিলাক ধৰ কৃষিভূমি নষ্ট কৰিছে, সেই নষ্টৰ ক্ষতিপূৰণ দিয়া নাই। পানী ওলাই যোৱাৰ যিটো ব্যৱস্থা থাকিব লাগে, এই ব্যৱস্থাখিনি তেখেতসকলে কৰা নাই। শ্ৰমিকক বৈধভাৱে যিখিনি নিযুক্তি পত্ৰ প্ৰদান কৰিব লাগে, এইখিনি তেখেতসকলে প্ৰদান কৰা নাই। কোম্পানীত মাটি যোৱা গৰাকীৰ উপযুক্ত যিটো সংস্থাপন দিয়াৰ কথা আছিলে, এই সংস্থাপন তেখেতসকলে এতিয়ালৈকে দিয়া নাই। গতিকে আমি স্থানীয় ৰাইজে আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ যাতে কোম্পানীয়ে মানে এইখিনি সা সুবিধা কৰি দিয়ে। আৰু আমাৰ যিখিনি ধৰক আমাৰ কৃষকসকলে যিখিনি আমাৰ এই কোম্পানীৰ ওচৰে পাঁজৰে যিবিলাক আমাৰ মাটি, এতিয়ালৈকে আমি কোনো মাটি আমি খেতি কৰিব পৰা নাই। আৰু এই বাউণ্ডাৰীটোৰ ক্ষেত্ৰত বা এই কোম্পানীটোৰ ক্ষেত্ৰত আচলতে অকল ওচৰৰ মাটিখিনিয়ে নহয়, আপোনালোকে যদি চাব যায় আমাৰ চণ্ডিকাৰ যিটো আমাৰ চণ্ডিকাৰ যিটো হেৰি আছে, সেইবিলাকো ধৰক আজি একঁকাল পানীৰ তলত ডুব গৈ আছে তেখেতসকলৰ মানে এইবিলাক কাৰুকাৰ্যৰ কাৰণে। গতিকে মই আপোনালোকৰ মাধ্যমেৰে মই অনুৰোধ জনাম যাতে ধৰ অনাগত দিনত তেখেতসকলে অতি সোনকালে আমাৰ এই ব্যৱস্থাখিনি বা ৰাইজক এই সা সুবিধাখিনি কৰি দিয়ে। তাৰ বাবে আমি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ। এইটো স্থাপন কৰাৰ প্ৰায় 3 বছৰ হ'ল। দেৰি হ'ল মানে তেখেতসকলে ধৰক যিখিনি মানে দিম বুলি কৈ আছিলে, আমি চাওক, আমি তেখেতসকলে ইমান এটা ডাঙৰ কোম্পানী, গতিকে তেখেতসকলে আমি সদায় আমি নিয়মৰ মাধ্যমেৰে আমি চলাটো বিচাৰোঁ বা আমি চলিব বিচাৰোঁ। গতিকে তেখেতসকলে যিহেতুকে দিম বুলি কৈ আছে, আমি সেই দিয়াৰ আশাতে আমি ৰৈ আছিলোঁ। কিন্তু এতিয়ালৈকে তেখেতসকলে কোনো ধৰণৰ আমাক ৰাইজক সা সুবিধা বা আমাৰ যিখিনি মানে আমাক সুবিধা কৰি দিয়াৰ ব্যৱস্থা এতিয়ালৈকে আমাক কৰি দিয়া নাই। হয়, আজি আমি এটা ধৰ্ণা কাৰ্যসূচী লৈছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি SDC বাইদেউক আৰু আমাৰ বিধায়ক মহোদয়ক আৰু DC ছাৰলৈকে আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। ইয়াত মোটামুটি প্ৰায় 500 বিঘাৰ ওপৰত মানে কৃষিভূমি আছে। এইবিলাক চব আমাৰ স্থানীয় বাসিন্দা আৰু ওচৰৰে মানে বিক্ৰী কৰাটোতো গ'ল, কিন্তু যিখিনি মানে বিক্ৰী কৰা নাই, সেই বিক্ৰী নকৰা মাটিখিনিও তাৰমানে কোনো খেতি কৰিব পৰা নাই আৰু কোম্পানী খেতি কৰিব পৰা নাই। আৰু কোম্পানীয়ে ধৰক মানে যিবিলাক তেখেতসকলৰ কোম্পানীৰ ভিতৰৰ বস্তু ভিতৰত ৰাখিব লাগে, কিন্তু কোম্পানীয়ে কি কৰে যে ৰাতিৰ ভিতৰতে পানীবিলাক এৰি দিয়াৰ ফলত তাৰমানে খেতিভূমিবিলাক পূৰা নষ্ট হৈ গৈছে। তাৰোপৰি ধৰক কোম্পানী এটা যেতিয়া শিল বালি ইটা পেলি পেলাই কৃষিভূমিবিলাক কমপ্লিটলি একদম মানে নষ্ট কৰি পেলাই। পৰৱৰ্তী সময়ত আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি এইটো তেখেতসকলক আমি অৱগত কৰিছোঁ। আৰু যদি পৰৱৰ্তী সময়ত যদি তেখেতসকলে যদি আমাক এইখিনি ধুনীয়াকৈ সা সুবিধা কৰি নিদিয়ে, তেতিয়াহ'লে ইয়াতকৈ আৰু বেছি আমি ধৰ্ণা কাৰ্যসূচী আমি হাতত ল'ম। এতিয়ালৈকে কৃষি বিভাগক আমি এতিয়ালৈকে জনোৱা নাই। গতিকে আমি পৰ্যায়ক্ৰমে যদি জনোৱালৈ আমি তেখেতসকলে যদি আমাৰ এইখিনি গুৰুত্ব বা আমাৰ দাবীসমূহ যদি তেখেতসকলে যদি আওকাণ কৰি পেলাই যদি আমাক যদি সুবিধাখিনি কৰি নিদিয়ে, তেতিয়াহ'লে আমি অনাগত দিনত কৃষকৰ যথেষ্ট সমস্যা হৈছে। নিশ্চয়কৈ মানে আপোনালোকে যদি এতিয়াও যদি আপোনালোকে আমাৰ লগত যদি চাব যায়, আপুনি চাব যে এই 500 বিঘা মাটিত এতিয়াও মানে খেতি কৰিব পৰা নাই। যে আপোনালোকে চিন্তা কৰক, য'ত সমূলি ধ্বংস কৰিছে, যে আপোনালোকে চিন্তা কৰক য'ত আমাৰ কৃষিয়ে প্ৰধান, য'ত কৃষকে যদি আমাৰ খেতি নকৰে, আমি মানুহে কেনেকৈ আমি জীয়াই থাকিম। স্থানীয় বিধায়কগৰাকী কিবা অৱগত কৰিছিল? বিধায়ক মহোদয়ক আমি অৱগত কৰা নাই। আমি হয়তো আজি ইয়াৰ পিছত আমি এই স্মাৰক পত্ৰ আমি বিধায়ক মহোদয়কো আমি দিম। একচুৱেলি চাওক, উজনি অসমত যিটো বানে সংঘাতী ৰূপ দেখুৱালে, এইটো দেখি আমি মোবাইলত চাই, টিভিত চাই একচুৱেলি আমাৰো গা লৰিল আৰু আমাৰ জীৱন জীৱিকাৰ প্ৰতি আমাৰো শংকা আহিছে
আৰু এই ক্ষেত্ৰত একজাপুৰ বৰষুণ দিলে আপোনালোকে বেছি নালাগে, এটা উদাহৰণ দিম মই। একজাপুৰ বৰষুণ দিলে আপোনালোকে ব্লক অফিচত সোমাই যাব, গোটেই ব্লক অফিচখন তল যায়, গোটেই ৰাস্তাটো তল যায়, পঞ্চায়ত অফিচখন তল যায়। আৰু সেই কাৰ্যটো হৈছে কেৱল ফ্লিপকাৰ্ট আৰু লজিষ্টিক পাৰ্কৰ দূৰদৰ্শিতাৰ বাবে। গতিকে এইটো অনতিপলমে কেনেকৈ কি কৰে এই ব্যৱস্থাটো কৰিব লাগে, আৰু স্থানীয় ৰাইজ হিচাপে এইটো আমি দাবী জনাইছোঁ আৰু বিধায়ক মহোদয়কো এই ক্ষেত্ৰত জনাইছোঁ। আৰু আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি মেমৰেণ্ডাম প্ৰদান কৰিম SDC মহোদয়ৰ জৰিয়তে। ইয়াতো এইবিলাক প্ৰত্যেক কৃষিভূমি আছিল, কিহৰ কাৰণে মানে ৰাইজে হস্তান্তৰ কৰিলে এইবিলাক মানে কোম্পানীয়ে কিনিছে বিভিন্ন প্ৰলোভন দি, আৰু তেওঁলোকৰতো প্ৰথম প্ৰলোভনটো আছিল ইয়াতে যদি লজিষ্টিক পাৰ্কখন হয় স্থানীয় যুৱক যুৱতী 1200 ল'ৰা ছোৱালীক ইয়াতে সংস্থাপন দিয়া হ'ব পাৰ্মানেণ্টলি। কিন্তু সেইটো আমি কাৰ্যক্ষেত্ৰত দেখা নাপালোঁ। বোধহয় 10 দিন 15 দিন ৰাখে, আকৌ উলিয়াই দিয়ে, কিন্তু কাৰো হাতত নিযুক্তি পত্ৰও নাই। গতিকে এই ক্ষেত্ৰত কোম্পানীয়ে কি ব্যৱস্থা কৰে। ইয়াৰে কাম কৰা শ্ৰমিকসকলৰ ক্ষেত্ৰতো বিভিন্ন সময়ত মানে শুনিবলৈ পাইছোঁ, মই যদিও প্ৰত্যক্ষভাৱে জড়িত নহয়, মই শুনিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বৰ বাবে কোম্পানীক আহ্বান জনাইছোঁ। আৰু যদি তেওঁলোকে বিহিত ব্যৱস্থা নলয় তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ জনাম।